নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। মই আপোনালোকক ধাৰাবাহিকভাৱে ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট লৈ অহাৰ চেষ্টা কৰিছো। নতুন খবৰটো হৈছে যে সমগ্ৰ যুদ্ধ চলি থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ মজিয়াত আজি চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এই যুদ্ধক লৈ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। চীনৰ তৰফৰ পৰা প্ৰথমতে এই সমগ্ৰ বিষয়টোক লৈ যেতিয়া আলোচনা কৰা হৈছিলে, আমেৰিকাৰ তৰফৰ পৰা চীনৰ ওপৰত এটা গুৰুতৰ অভিযোগ উত্থাপন কৰা হয়। আমেৰিকাই ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ ওপৰত পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰি কয় যে চীনে এই যুদ্ধ চলি থকাৰ সময়ত ইৰাণক সহায় কৰি আহিছে, ইৰাণলৈ বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী যোগান ধৰি আহিছে। ইয়াক লৈ আমেৰিকাই চীনক সমালোচনা কৰে। কেৱল ইৰাণকেই যোগান ধৰা বুলি নহয়, আমেৰিকাৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ ওপৰত অভিযোগ অনা হৈছে যে চীনে য়েমেনত থকা হুতি বিদ্ৰোহীকো সহায় কৰি আছে। হুতিক কৰা ছাপ্লাই তেওঁলোকে বন্ধ কৰি দিয়া নাই, ইৰাণক কৰা ছাপ্লাই তেওঁলোকে বন্ধ কৰি দিয়া নাই। এই কথা শুনাৰ লগে লগেই চীনৰ যিগৰাকী প্ৰতিনিধি আছে ৰাষ্ট্ৰসংঘৰ মজিয়াত, আমেৰিকাৰ ওপৰত জাঙুৰ খাই পৰে। চীনৰ তৰফৰ পৰা কোৱা হয় চীনক সমালোচনা কৰি লাভ নাই, এই যুদ্ধ আমেৰিকাই সৃষ্টি কৰিছে আৰু নতুনকৈ আমেৰিকাই ইৰাণৰ ওপৰত যি আক্ৰমণ আৰম্ভ কৰিছে, ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ শান্তি শৃংখলা বিঘ্নিত হৈছে। ইয়াৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যৰ অৱস্থা ভয়াৱহ হৈ পৰিছে। গতিকে চীনে পোনপটীয়াকৈ আমেৰিকাক দোষাৰোপ কৰিছে। অৰ্থাৎ এই যুদ্ধ চলি থকাৰ মাজত এইবাৰ চীন আৰু আমেৰিকা এক প্ৰকাৰৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত সমূহ সমৰত নামি পৰা পৰিলক্ষিত হৈছে। বাক বিতণ্ডা আৰম্ভ হৈছে। এটা কথা সুনিশ্চিত, এই যুদ্ধৰ সময়ত ইৰাণক চীনে প্ৰাকে প্ৰকাৰান্তৰে সহায় কৰি আহিছে, ৰাছিয়াই সহায় কৰি আছে, আৰু সেই কথা আমেৰিকা যুক্তৰাষ্ট্ৰই মানি ল'ব পৰা নাই, কিয়নো আমেৰিকাই সহজতে ইৰাণক পৰাজিত কৰিব বিচাৰিছে, যিটো এই মুহূৰ্তত আমেৰিকা নাইবা ট্ৰাম্পৰ তৰফৰ পৰা হোৱা নাই। কিয় এই ঘটনা সংঘটিত হৈছে, এই কথা বুজিবলৈ কেইবাটাও কথা চাওক। ট্ৰাম্পে কি কৈছিলে যে হৰমুজ আমি নিয়ন্ত্ৰণ কৰিম, গাৰ্ডিয়ান অফ হৰমুজ 20% টেৰিফ আৰোপ কৰিম। এতিয়া ট্ৰাম্পে কৈছে যে 20% টেৰিফ বা টেক্স আমি হৰমুজৰ পৰা আৰোপ নকৰো, জাহাজবিলাকৰ পৰা আমি টোল সংগ্ৰহ নকৰো। এয়া ট্ৰাম্পৰ প্ৰথমটো ইউ টাৰ্ণ। গতিকে স্বাভাৱিকতে ট্ৰাম্পে বুজি উঠিছে যে হৰমুজ নিয়ন্ত্ৰণ কৰাটো আমেৰিকাৰ বাবে ইমান সহজ নহয়, যিদৰে আমেৰিকাই ভাবি আছিলে, কিয়নো কেৱল ইৰাণকে অকলে যুদ্ধ কৰি থকা নাই, চীন, ৰাছিয়া আদি দেশেও অতি সংগোপনে, অতি গোপনে ইৰাণক সহায় কৰি আছে, যাৰ বাবে আমেৰিকাৰ নিচিনা শক্তিশালী দেশৰ লগত ইৰাণ এতিয়াও তিষ্ঠি আছে। যুদ্ধ বৰ্তমান সময়ত অব্যাহত আছে। দ্বিতীয়তে ট্ৰাম্পৰ তৰফৰ পৰা পুনৰবাৰ ইৰাণক লৈ হুংকাৰ প্ৰদান কৰা হৈছে। ট্ৰাম্পে কৈছে যদি ইৰাণ নেগোচিয়েশ্যনলৈ নাহে, ইৰাণে যদি আলোচনালৈ নাহে, আমি ইৰাণৰ প্ৰতিটো প্ৰান্তত ভয়াৱহ আক্ৰমণ কৰিম। ইৰাণৰ এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত আমি লক্ষ্য কৰি ল'ম, ইৰাণৰ চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত লক্ষ্য কৰি ল'ব। এতিয়া এই কথা কৈ দিয়াৰ লগে লগে সাক্ষাৎকাৰত ট্ৰাম্প এতিয়া আমেৰিকাত সমালোচনাৰ সন্মুখীন হৈছে। বহুতে প্ৰশ্ন কৰিছে, যেতিয়া যুদ্ধ চলি থাকে সেই সময়ত যদি এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত এই ঘটনা সংঘটিত কৰা হয়, সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত সংঘটিত কৰা হয়, ই কিদৰে যুদ্ধৰ নীতিৰ ভিতৰত পৰিব? এয়া ৱাৰ ক্ৰাইম হ'ব পাৰে। এই প্ৰশ্নটো এতিয়া ট্ৰাম্পৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে, কিয়নো আপোনালোকে গম পায় যুদ্ধৰ সময়তে ইৰাণৰ মিনাবত থকা এখন এলিমেণ্টাৰী স্কুলৰ ওপৰতো আমেৰিকাই লক্ষ্য কৰিছিলে, য'ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিলে। গতিকে পুনৰবাৰ কোৱা হৈছে যে এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰক লক্ষ্য কৰি লোৱা হ'ব। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে আমেৰিকাই যদি এই কাম কৰে, ইয়াৰ প্ৰত্যুত্তৰ ইৰাণে প্ৰদান কৰিব। আৰু ইতিমধ্যে ইৰাণৰ তৰফৰ পৰা নতুন ভিডিঅ' মুকলি কৰা হৈছে, য'ত ইৰাণে শক্তিশালী মিছাইল, এটাৰ পিছত আনটাকৈ মিছাইল, শক্তিশালী ড্ৰোনসমূহ নিক্ষেপ কৰিছে। আৰু ইৰাণৰ এই মিছাইল আৰু ড্ৰোনে কালি নিশাৰ ভাগত জৰ্ডানত থকা আমেৰিকান সেনাৰ ঘাটিত আঘাত কৰা বুলি জানিব পৰা গৈছে, কুৱেইটত থকা মাৰ্কিন সেনাৰ ঘাটিত আঘাত কৰা বুলি জানিব পৰা গৈছে। অৰ্থাৎ মধ্যপ্ৰাচ্য বৰ্তমান সময়ত হাই এলাৰ্টত আছে। ইফালে আমেৰিকাৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰি থকা হৈছে, আৰু নিশাৰ ভাগত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, তাত ইৰাণৰ 30 গৰাকীকৈ সাধাৰণ নাগৰিক নাইবা চিভিলিয়ানৰ মৃত্যু হৈছে, 264 গৰাকীকৈ সাধাৰণ লোক এই সমগ্ৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। গতিকে কল্পনা কৰক, আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত কালি নিশাৰ ভাগত ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ইৰাণৰ এটা প্ৰান্তত মিলিটাৰী বেছৰ ওপৰতো আমেৰিকাই আক্ৰমণ কৰিছে, য'ত 7 গৰাকীকৈ ইৰাণিয়ান সৈনিকৰ মৃত্যু হৈছে। আৰু IRGCৰ তৰফৰ পৰা কোৱা হৈছে যে আমেৰিকাক এই সমগ্ৰ ঘটনাৰ প্ৰত্যুত্তৰ দিয়া হ'ব, আৰু প্ৰত্যুত্তৰ দিয়া ইৰাণে আৰম্ভ কৰিছে। অৰ্থাৎ এই যুদ্ধ যিমানেই দীঘলীয়া হৈছে, সাধাৰণ লোকসকলৰ মৃত্যু হোৱা আৰম্ভ হৈছে, দুই পক্ষৰ যথেষ্ট ক্ষতি হৈছে, আৰু যুদ্ধ বৰ্তমান সময়তো চলি আছে, যাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। এফালে আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে আমেৰিকাই নেভেল ব্লকেট আৰম্ভ কৰিছে, ইৰাণৰ ওপৰত ইকনমিক চেংচন বা অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিছে। যদি ইৰাণে আলোচনা নকৰে, এইবিলাক বৃদ্ধি কৰা হ'ব। IRGCৰ তৰফৰ পৰা কোৱা হৈছে যদি ইৰাণে কোনো ধৰণৰ জাহাজ পঠাব নোৱাৰে, বিশ্বৰ কোনো দেশে বা মিডল ইষ্টৰ কোনো দেশেই তেওঁলোকে জাহাজ চলাচল কৰিব নোৱাৰিব, হৰমুজ বন্ধ কৰি দিয়া হ'ব, কোনেও এনাৰ্জি নাপাব।
কোনেও খাৰুৱা তেল নাপাব। এই IRGCৰ তৰফৰ পৰা কিছু সময়ৰ আগতে এটা বৃহৎ ঘোষণা কৰা হৈছে, যিটো বিশ্বৰ বাবে অশনি সংকেত। এই মুহূৰ্তত খাৰুৱা তেলৰ মূল্য পুনৰবাৰ বৃদ্ধি পাইছে, ক্ৰুড অইলৰ মূল্য বৃদ্ধি পাইছে। গতিকে পৰিৱেশ পৰিস্থিতি সময় যোৱাৰ লগে লগে অধিক জটিল হৈ পৰিছে, আৰু এই মুহূৰ্তত এই বাতৰি দি থকাৰ সময়তে চেন্ট্ৰেল কামাণ্ডৰ তৰফৰ পৰা আমেৰিকাই কৈছে যে নতুনকৈ ইৰাণৰ কেইবাটাও প্ৰান্তত তেওঁলোকে লক্ষ্য কৰি লৈছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ইৰাণে প্ৰত্যুত্তৰ দি আছে আৰু আগন্তুক সময়ত ভয়াৱহ প্ৰত্যুত্তৰ দিব বুলি ইৰাণে উল্লেখ কৰি দিছে। গতিকে মধ্যপ্ৰাচ্যৰ আন দেশসমূহত যদি বহুত ক্ষতি হয় তেতিয়াও আচৰিত হ'বলগীয়া একো নাই। পৰিৱেশ পৰিস্থিতি সলনি হৈছে আমেৰিকাই এই যুদ্ধ কৰি থকাৰ ফলতে, আৰু যিগৰাকী ট্ৰাম্পে কেতিয়াবা ইৰাণক শেষ কৰি দিম বুলি কয়, সভ্যতা শেষ কৰি দিম বুলি কয়, ষ্টোন এজলে পঠিয়াই দিয়া বুলি কয়, তাৰ পিছত আকৌ কয় যদি আলোচনা নকৰে, নেগোচিয়েট নকৰে, আমি কিন্তু একশ্যন ল'ম। কৰবাত নহয় কৰবাত এই বিষয়টোক লৈ আমেৰিকাৰ ভূমিকাক লৈ, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এটা কথা সুনিশ্চিত, আমেৰিকাৰ শক্তিশালীভাৱে ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰাৰ ফলত ইৰাণতো বিস্তৰ ক্ষতি হৈছে। ৱাটাৰ প্লান্ট, পাৱাৰ প্লান্ট আদিত যথেষ্ট ক্ষতি হৈছে। কাছেম আইলেণ্ডৰ সমীপৱৰ্তী অঞ্চলত ধাৰাবাহিকভাৱে আক্ৰমণ কৰি থকা হৈছে। আমেৰিকাৰ উদ্দেশ্য হৈছে যেনে তেনে হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰ কৰিব লাগে, আৰু আমেৰিকাই হৰমুজ নিয়ন্ত্ৰণ কৰিলে এই যুদ্ধ সলনি কৰি দিব পাৰে বুলি আমেৰিকাই গম পাইছে, কিয়নো হৰমুজ নিজৰ দখলত ৰখাৰ জৰিয়তে ইৰাণে এই যুদ্ধখনৰ প্ৰেক্ষাপট সলনি কৰি দিছে। এয়া আছিলে নতুন খবৰ, এয়া আছিলে নতুন আপডেট। আজি নিশাৰ ভাগত কি কি ঘটনা সংঘটিত হ'ল, আৰু বৰ্তমান সময়টো এই বাতৰি দি থকাৰ সময়তো বহু ঘটনা সংঘটিত হৈছে, তাৰো তথ্য আপোনালোকক আগন্তুক সময়ত লৈ অহাৰ চেষ্টা কৰিম। গতিকে এই সমগ্ৰ বিষয়টোক লৈ এতিয়া চীন আৰু আমেৰিকা সমুখ সমৰত অহা পৰিলক্ষিত হৈছে। সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে, আপোনালোকৰ কমেন্ট আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।